বিশ্বৰ দুখনকৈ জনপ্ৰিয় ফুটবল লীগ ফুটবলৰ জ্বৰত এতিয়া আক্ৰান্ত বিশ্ববাসী কাৰণ কোপা আমেৰিকা আৰু ইউৰো কাপৰ কোৱাৰ্টাৰ ফাইনেল মেচ সমাগত শুকুৰবাৰৰ পৰা কোপা আমেৰিকা আৰু ইউৰো কাপৰ কোৱাৰ্টাৰ ফাইনেলৰ মেচসমূহ অনুষ্ঠিত হ'ব কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফিফা বিশ্বকাপ চেম্পিয়ন শক্তিশালী আৰ্জেণ্টিনাৰ বিৰুদ্ধে মুখামুখি হ'ব ইকুৱেডৰ আনহাতে 6 জুলাইত ভেনিজুৱেলা কানাডাৰ বিৰুদ্ধে 7 জুলাইত কলম্বিয়া পানামাৰ বিৰুদ্ধে আৰু উৰুগুৱে ব্ৰাজিলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ঠিক একেদৰে আন এক জনপ্ৰিয় ফুটবল লীগ ইউৰো কাপৰ কোৱাৰ্টাৰ ফাইনেলৰ মেচ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব স্পেইন আৰু জাৰ্মানীৰ বিৰুদ্ধে প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হোৱাৰ লগতে 6 জুলাইত পৰ্তুগাল আৰু ফ্ৰান্স ইংলেণ্ড আৰু ছুইজাৰলেণ্ড আৰু 7 জুলাইত নেদাৰলেণ্ড আৰু তুৰস্ক মুখামুখি হ'ব উল্লেখযোগ্য যে বিশ্বৰ দুয়োখন জনপ্ৰিয় লীগৰ ছেমিফাইনেলৰ মেচসমূহ 10 আৰু 11 জুলাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে ফাইনেল মেচ 15 জুলাইত অনুষ্ঠিত হ'ব এতিয়া দুয়োখন প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ কাৰ দখললৈ যাব সেয়া সময়েহে ক'ব নিউজ ডেস্ক বাতৰি বিভাগ দ্বিতীয় অসম